নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেবাটাও ইন্টাৰেষ্টিং খবৰ লাভ কৰিব আপোনালোকে আজিৰ এইটো ভিডিওত। আগবাইছো প্ৰথমটো খবৰৰ ফালে। আমাৰ ভাৰতৰ পৰা এতিয়া বলে প্ৰায় 5020 জন শ্ৰমিক ইজৰাইললৈ পঠাইছে ভাৰত চৰকাৰে। ইজৰাইলৰ বিভিন্ন সেক্টৰত কাম কৰিবৰ কাৰণে সৰকাৰি কাম নহয় কিন্তু কোম্পানী কামত নিয়োজিত কৰি দিছে ভাৰত চৰকাৰৰ ফালৰ পৰা ইজৰাইললৈ। আজিৰ পৰা কিছুদিন পূৰ্বে খবৰ ওলাইছিলে যে প্ৰত্যেক বছৰে এতিয়া ভাৰত চৰকাৰে ভাৰতৰ পৰা কৰ্মচাৰী বিলাক মানে যিবিলাক শ্ৰমিক আছে তেওঁলোকক ইজৰাইললৈ পঠাব বা অন্যান্য দেশলৈ পঠাব কাম কৰিবৰ কাৰণে। আপোনালোকে হয়তো ভাবিব পাৰে যে ইজৰাইললৈ গৈছে তেওঁলোকৰটো ভালেই হ'ব, তেওঁলোকৰ দৰমহা বহুত বেছি হ'ব, তেওঁলোকে বহুত টকা উপাৰ্জন কৰিব, কিন্তু তেনেকুৱা ধৰণৰ কথা নহয়। তেওঁলোকৰ বছৰি ইনকম কেৱল 1,20,000 টকা। 1,20,000 টকা মাত্ৰ তেওঁলোকৰ বছৰি ইনকম আমাৰ ভাৰতীয় মুদ্ৰাৰ হিচাপত। গতিকে 1,20,000 টকা হাজিৰাত তেওঁলোকে বাহিৰলৈ কি হিচাপত গৈছে এতিয়া তেওঁলোকেহে জানে। তো 1,20,000 মোৰ মতে ভাৰততে তাতকৈ ভাল কাম পোৱা যাব। 1,20,000 যদি আমি প্ৰত্যেক মাহে ডিভাইড কৰি দিওঁ মানে মাহে 10,000 টকা চেলেৰি। আৰু ইজৰাইলৰ নিচিনা জেগাত খোৱা বোৱাকে ধৰি কিমান তেওঁলোকৰ সমস্যা আছে। গতিকে ইমানখিনিৰ পাছতো জানো কিয় গৈছে নাজানো আৰু। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হয়নে নহয় আপোনালোকৰ লেপটপ বা কম্পিউটাৰত আপোনালোকৰ মোবাইলৰ পৰা কিবা এটা বস্তু শ্বেয়াৰ কৰিব লগা থাকে কিন্তু শ্বেয়াৰ কৰিবৰ কাৰণে অসুবিধা হৈ যায়, ডাটা কেবল লগাব লাগে। আৰু মোবাইলত আজিকালি ডাটা কেবল লগাবলৈ ভয় কিয় বাৰু জানেনে? কাৰণ ভাইৰাছ সোমাই যোৱাৰ সম্ভাৱনা থাকে। আমি কম্পিউটাৰত কিমান কি সাৰ্চ কৰোঁ, কিমান লিংকত ক্লিক কৰোঁ নহয় জানো, কিমান আনঅথৰাইজ ৱেবছাইট আমি খুলি দিওঁ কম্পিউটাৰত বা লেপটপত। আৰু কম্পিউটাৰ লেপটপটো এনেও বহুত ভাইৰাছ সোমাই থাকে। গতিকে আমি মোবাইলটো যেতিয়াই লগাই দিম মোবাইলতো ভাইৰাছ সোমাই যাব। তো আমাৰ সেইকাৰণে এটা ভয় থাকে যে আমি কম্পিউটাৰত ডাটা কেবল কানেক্ট নকৰোঁ। কিন্তু এতিয়া এটা খবৰ ওলাইছে যে কুইক শ্বেয়াৰ নামৰ এটা এপ্লিকেশ্যন ওলাইছে, যিটো এপ্লিকেশ্যন যদি আপোনালোকৰ কম্পিউটাৰত ইনষ্টল কৰি থয় আৰু আপোনালোকৰ মোবাইলত ইনষ্টল কৰি থয় তেন্তে আপোনালোকে ডাটা সহজতে ট্ৰান্সফাৰ কৰিব পাৰিব বুলি জনাইছে। আগতে এই কুইক শ্বেয়াৰ এপ্লিকেশ্যনটো কেৱল মোবাইলতহে ৱৰ্ক কৰিছিলে, কম্পিউটাৰত ৱৰ্ক নকৰিছিলে, কিন্তু এতিয়া কম্পিউটাৰটো ৱৰ্ক কৰিব। আপোনাৰ এতিয়া সমস্যা সমাধান হ'ব। কুইক শ্বেয়াৰ ডাউনলোড কৰক কম্পিউটাৰত আৰু ফাইলবিলাক সহজতে ট্ৰান্সফাৰ কৰিব পাৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ছত্তীশগড়ৰ পৰা। খবৰ ওলাইছে যে গোটেই ভাৰতবৰ্ষৰ প্ৰথমখন এতিয়া গোটেই ভাৰতৰ ভিতৰতে প্ৰথমখন আয়ুৰ্বেদিক বিশ্ববিদ্যালয় স্থাপন কৰিলে ছত্তীশগড়ত। তো বন্ধু বান্ধৱীসকল মানে আয়ুৰ্বেদিকৰ বিশ্ববিদ্যালয় আৰু আয়ুৰ্বেদিকৰ আগতে যেতিয়া নেকি মানুহৰ বেমাৰ আজাৰ হৈছিলে, আজিৰ পৰা কিছু বছৰ আগৰ কথা কৈ আছোঁ, তেতিয়া মানুহে এলোপেথিকৰ পৰিৱৰ্তে যিসকল নেকি গাঁৱত মানুহে ঔষধ পাতি দিয়ে, যিবিলাক আয়ুৰ্বেদিক ডক্টৰ আছিলে তেওঁলোকৰ ওচৰলৈ মানুহে ঢাপলি মেলিছিলে। কিন্তু আজিকালি মানুহবিলাকে আয়ুৰ্বেদিক ডক্টৰক বিশ্বাস নকৰে, এলোপেথিক ডক্টৰকহে বিশ্বাস কৰে। কাৰণ আয়ুৰ্বেদিকত যদি আপোনালোকে এটা জ্বৰৰ টেবলেট খায় তেনে কি হৈ যায়, সেই জ্বৰটো ভাল হ'বৰ কাৰণে কিছুদিনৰ প্ৰয়োজন হয়, কিন্তু সেই আয়ুৰ্বেদিক মেডিচিনটো খালে বেমাৰটো একেকোবে নাইকিয়া হৈ যায়। কিন্তু আপোনালোকে যদি এলোপেথিক মেডিচিন এটা খায় তেন্তে কুইক আপোনালোকৰ বেমাৰ ভাল হয়। জ্বৰ হৈ আছে, এই কুইক আপোনালোকে টেবলেট এটা খাই দিলে জ্বৰ ভাল, কিন্তু অকণমান দেৰিৰ পাছত আকৌ সেই জ্বৰটো উঠে। এইটো কোৱা হয় মানে এলোপেথিক মেডিচিনবিলাকে কি কাম কৰে, দমাই ৰাখে, কিন্তু আয়ুৰ্বেদিক মেডিচিনবিলাকে কি কৰে, বেমাৰটো একেবাৰে নাইকিয়া কৰে। এতিয়া আয়ুৰ্বেদিকক বৃদ্ধি কৰিবৰ কাৰণে, আয়ুৰ্বেদিকক প্ৰচাৰ কৰিবৰ কাৰণে ভাৰতত প্ৰথমখন আয়ুৰ্বেদিক বিশ্ববিদ্যালয় স্থাপন কৰিলে। আপুনিও যদি আয়ুৰ্বেদিকৰ ক্ষেত্ৰত ডক্টৰেট কৰিম বুলি ভাবিছে তেন্তে এতিয়া কৰিব পাৰে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো বৰ সাংঘাতিক ওলাইছে। খবৰ ওলাইছে যে এগৰাকী ছোৱালীয়ে প্ৰেমিকৰ কথাত লাগি নিজৰ দেউতাককে ফচাই দিলে আৰু দেউতাকক ফচাই প্ৰায় 12 বছৰ দিন কাৰাদণ্ড দিলে। ভাবকচোন বাৰু, প্ৰেমিকৰ কথাত লাগি দেউতাকক ফচাই দিলে যে দেউতাকে কিবা বেয়া কাম কৰিবলৈ লৈছিলে সেই ছোৱালীগৰাকীৰ লগত, নিজৰ জীয়েকৰ লগত বেয়া কাম কৰিবলৈ লৈছে বুলি ফচাই দিলে সেই ছোৱালীজনীয়ে আৰু প্ৰায় 12 বছৰ দিন জেলত থাকিব লগা হয়। কিন্তু ভাগ্য ভাল আছিলে সেই দেউতাকজনৰ, তেখেতক মানে জেলতে ৰাখিলে, অন্য একো শাস্তি নিদিলে, তেখেত ওলাই আহিলে। কিন্তু ভাবকচোন বাৰু সেই মান সন্মান সেইবিলাক বাৰু ঘূৰাই পাবনে এতিয়া? জীয়েকো এনেকুৱা থাকেনে বাৰু? আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আপুনি যদি মেট্ৰিক পাছ, আপোনাৰ যদি ITI আছে তেন্তে আপোনালোকে এতিয়া
আমাৰ ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টৰ লোকো পাইলটৰ কাৰণে এপ্লাই কৰিব পাৰে যদি আপোনালোকে 10 পাছ তেতিয়াও এপ্লাই কৰিব পাৰিব আপোনালোক যদি ITI পাছ তেতিয়াও আপোনালোকে লোকো পাইলটৰ কাৰণে এপ্লাই কৰিব পাৰিব এটা কেন্দ্ৰ চৰকাৰৰ চাকৰিয়ালৰ দৰমহাৰ কথা আপোনালোকক নকওঁৱে আৰু তেওঁলোকৰ সুবিধাৰ কথা আপোনালোকক নকওঁৱে আৰু আপোনালোকৰ যদি লোকো পাইলট কৰিবলৈ মন আছে তেন্তে আপোনালোকে শীঘ্ৰেই এপ্লাই কৰক সময় বেছি দিন নাই ITI পাছ কৰা যদি আপোনালোক যদি মেট্ৰিক পাছ তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব বুলি জনাইছে হিন্দী অসমীয়া মিডিয়ামতে হওক বা ইংলিশ মিডিয়ামতে হওক কোনো কথা নাই যি মিডিয়ামতে আপোনালোকে পঢ়া নহওক কিয় এপ্লাই কৰিব পাৰিব আৰ্টছত পঢ়া হলেও কৰিব পাৰিব কমাৰ্চত পঢ়া হলেও কৰিব পাৰিব সায়েন্সত পঢ়া হলেও কৰিব পাৰিব দৰমহাৰ কথা আপোনালোকক কি ক'ব লাগে দৰমহাৰ কথা নকওঁ পোষ্টৰ কথা কৈছো পোষ্ট 5000তকৈ বেছি আছে প্ৰায় 5600 কিমানটা আছে গতিকে যাওক এতিয়াই গৈ এপ্লাই কৰক আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সোণ আৰু ৰূপৰ ওপৰত যিসকল নেকি মহিলাই সোণ ৰূপৰ কিবাৰ গঢ়াম বুলি ভাবিছে তো তেওঁলোকৰ কাৰণে এটা বেয়া খবৰ ওলাইছে খবৰটো ওলাইছে যে আপোনালোকে যদি সোণ ৰূপৰ কিবা সামগ্ৰী বনাম বুলি ভাবিছে এই যে নেকি 2024 আৰু 2025 চনৰ বাজেট ঘোষণা হৈ গল তাৰ পাছতেই বলে সোণ আৰু ৰূপৰ দামটো গড়াগড়ে বাঢ়িছে মই এটা কথা বুজি নাপাওঁ সোণৰ দামটো ডেইলি বাঢ়ে মই এবাৰ গোল্ডত ইনভেস্ট কৰিছিলো বেছি টকা নহয় কম টকা ইনভেস্ট কৰিছিলো কিন্তু বন্ধু বান্ধৱীসকল বিশ্বাস কৰক মই যেতিয়া নেকি ইনভেস্ট কৰিলো ডেইলি সোণৰ দামটো কমিয়ে থাকে একদিনো নাবাঢ়ে কিন্তু খবৰত ওলাই থাকে আকৌ সোণৰ দামটো বাঢ়িয়ে থাকে এটা কোনটো সঁচা কোনটো মিছা একোৱে ধৰিব নোৱাৰি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এজন কংগ্ৰেছৰ ভক্তৰ ওপৰত ইমানেই ভক্ত তেখেতে এটা প্ৰতিজ্ঞা কৰিছে যে যেতিয়া পৰ্যন্ত বোলে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী নহয় তেতিয়া পৰ্যন্ত সেই ভক্তজনে চপ্পল পৰিধান নকৰে বুলি জনাইছে আৰু এই যেটো নেকি প্ৰণ তেখেতে এতিয়াৰ পৰা লোৱা নাই 2021 চন নে 2011 চন নে কিমান চনৰ পৰা এইটো প্ৰণ লৈছে যে যেতিয়া পৰ্যন্ত বোলে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী নহয় তেতিয়া লৈকে তেখেতে বোলে চপ্পল পৰিধান নকৰে এতিয়া মোৰ সন্দেহ হৈছে তেখেতে কেতিয়া চপ্পল পিন্ধিবলৈ পাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ ঘৰত বাৰু প্ৰাইভেট কাৰ আছে নেকি কমেন্ট কৰি জনাবচোন যদি প্ৰাইভেট কাৰ আছে তেন্তে কি কোম্পানীৰ আছে বাৰু আপোনালোকে গাঁওখনত এটা ইনে সাৰ্ভে কৰি চাব আৰু আপোনালোকে চাব যে কি কোম্পানীৰ গাড়ী আপোনালোকৰ গাঁওখনত বেছিকৈ আছে আপোনালোকে হয়তো মাৰুতি বা অন্যান্য কোম্পানী দেখা পাব কিন্তু টাটাৰ গাড়ী খুব কমেই আপোনালোকে দেখা পাব কিন্তু বন্ধু বান্ধৱীসকল বিশ্বাস কৰক এটা ৰিপৰ্ট ওলাইছে যে মাৰুতি আৰু তাৰ লগে সুজুকি এই দুইটা কোম্পানীকে বলে পিছ পেলাইছে টাটা মোটৰছে সবচে বেছি বস্তু বিক্ৰী গৈছে টাটা মোটৰছৰ গাড়ী সবচে বেছি বিক্ৰী গৈছে আৰু তেওঁলোকৰ এতিয়া মাৰ্কেট ভ্যালু বৃদ্ধি পাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে যদি কম বাজেটত এটা মোবাইল ফোন বৰ্তমান সময়ত লম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আৰু আপোনালোকে যদি ভাবিছে যে আমাৰ ইণ্ডিয়ান এটা ব্ৰ্যান্ড লাগে মানে ইণ্ডিয়াৰ এটা কোম্পানীৰ মোবাইল লাগে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে Vivo Oppo Realme Xiaomi এইবিলাক কিন্তু আমাৰ ভাৰতীয় কোম্পানী নহয় কিন্তু আপোনালোকে যদি ভাবি আছে যে নহয় মই এটা ভাৰতীয় কোম্পানীৰ মোবাইল ক্ৰয় কৰিম আৰু কম দামত আপোনালোকে ক্ৰয় কৰিব তেন্তে আপোনালোকৰ কাৰণে এটা বেষ্ট ভ্যালু ফৰ মানি প্ৰডাক্ট ওলাইছে যেটো হৈছে Motorola তৰফৰ পৰা নামটো হৈছে Moto G24 যেটো আপোনালোকে 8999 টকাত অনলাইনত লাভ কৰিব 6000 mAh বেটাৰী আৰু তাৰ লগে 50 মেগাপিক্সেল কেমেৰা আপোনালোকে লাভ কৰিব Motorola মোবাইল মই এতিয়ালৈকে বাৰু চলাই পোৱা নাই ভালেই সাগে আপোনালোকে চলাই পাইছে নেকি কমেন্ট কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পাকিস্তানৰ পৰা খবৰ ওলাইছে যে পাকিস্তানত এতিয়া নোট বন্দী কৰিব বুলি জনাইছে মানে আমাৰ ভাৰতত যেনেকৈ নেকি পুৰণা পইচা বিলা খলনি কৰিছিলে ঠিক তেনেকৈ এতিয়া পাকিস্তানতো পুৰণা পইচা খলনি কৰিব বুলি জনাইছে পাকিস্তানৰ অৱস্থা বৰ্তমান সময়ত বৰ ভাল নহয় পাকিস্তানৰ অৰ্থনীতি পাকিস্তানৰ GDP একেবাৰে কম আমাৰ ভাৰতৰ বৰ্তমান সময়ত যি সকল নেকি ধনী ব্যক্তি ৰতন টাটা মুকেশ আম্বানী তেওঁলোকৰ যি নেকি নেটৱৰ্থ তাতকৈও বলে কম GDP তেওঁলোকৰ নেটৱৰ্থ মানে পাকিস্তানৰ নেটৱৰ্থ তাতকৈও কম মানে ইমানেই গৰীব দেশ বৰ্তমান সময়ত পাকিস্তান কিন্তু তাৰ পাছতো আকৌ হিহতে ভাৰতৰ লগত টক্কৰ ল'ব বিচাৰে কি হিচাপত টক্কৰ ল'ব বিচাৰে বাৰু ভাবকচোন তো বন্ধু বান্ধৱীসকল খবৰ ওলাইছে
যে পাকিস্তানেও বোলে এতিয়া এটা সিদ্ধান্ত লৈছে যে পাকিস্তানতো বোলে পইচা বন্ধ কৰি দিব আমাৰ ভাৰতত যেনেকৈ নেকি পইচা বন্ধ কৰাৰ পাছত আমাৰ ভাৰতৰ বোলে জিডিপি উঠিছিলে তেনেকৈ ভাৰতে এতিয়া উন্নতি কৰিছে ঠিক তেনেকৈ পাকিস্তানো উন্নতি কৰিব হেনো সেইকাৰণে পাকিস্তানৰ পইচা বেন কৰি দিছে পাকিস্তানত নতুন পইচা এতিয়া ওলাব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা খবৰ ওলাইছে যে দিল্লীৰ পৰা এতিয়া প্ৰায় 21000 মানুহক কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মানে বিজেপি চৰকাৰৰ ফালৰ পৰা এতিয়া ৰাম মন্দিৰ দৰ্শন কৰিবলৈ নিব বুলি জনাইছে কিন্তু তাৰ লগে লগে আকৌ আনফালে আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ঘোষণা কৰিছে যে কেজৰিৱালেও ঘোষণা কৰিছে এইটো আই থিংক কেজৰিৱালে বিজেপি ঘোষণা কৰা আগতে ঘোষণা কৰিছিলে যে প্ৰত্যেক বছৰে এতিয়া ৰাম মন্দিৰ দৰ্শন কৰিবলৈ মানুহবিলাকক নিব বুলি জনাইছিলে এতিয়া বাকি ৰাজ্যৰ মানুহবিলাকক নিয়া নাই আকৌ কেৱল কৰিছে দিল্লীৰ মানুহকহে বোলে কেতিয়া ভাজপা চৰকাৰে নিব বোলে ৰাম মন্দিৰ দৰ্শন কৰিবলৈ তাৰ কাৰণে প্ৰায় 5খন স্পেচিয়েল ট্ৰেইন যুগুত কৰিছে এতিয়া কি আছে বাৰু ইয়াতে লজিক জানে নে কাৰণ চাওক দিল্লীত বৰ্তমান সময় দিল্লীখন কেপিটেল দিল্লীত বৰ্তমান আম আদমি পাৰ্টি বহি আছে তো এতিয়া চৰকাৰে ভাবিছে মানে বৰ্তমানৰ ভাজপা ভাবিছে যে দিল্লীৰ পৰা কেনেকৈ তেওঁলোকক অতৰাব পাৰি কেনেকৈ এতিয়া আমি তাতে ভাজপা বহিব পাৰো কেপিটেলত তো সেই কাৰণে তেওঁলোকে হয়তো এতিয়া প্ৰচেষ্টা চলাই আছে আৰু যাৰ কাৰণে এতিয়া কি কৰিছে দিল্লীৰ পৰা প্ৰায় 21000 মানুহক ৰাম মন্দিৰ দৰ্শন কৰিবলৈ নিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতত এনেকুৱা এটা ষ্টাৰ্টআপৰ জন্ম হৈছে মানে এনেকুৱা এটা নতুন কোম্পানীৰ জন্ম হৈছে যিটো কোম্পানীয়ে বোলে এতিয়া লেবত মানে লেবৰেটৰীত এতিয়া তেওঁলোকে মাছ উৎপাদন কৰিব বুলি জনাইছে মাছ উৎপাদন কৰিব লেবৰেটৰীত মানে এতিয়া মাছ উৎপাদন কৰিবলৈ আৰু আপোনালোকক সেই পুখুৰী বা খালৰ প্ৰয়োজন নাই আপোনালোকে লেবত উৎপাদন কৰা মাছ খাবলৈ পাব চাওকচোন বাৰু আজিকালি কি যুগ আহি গৈছে কেতিয়াবা খবৰ শুনি থাকো যে প্লাষ্টিকৰ চাউল ওলাইছে প্লাষ্টিকৰ ডিম ওলাইছে প্লাষ্টিকৰ কবি ওলাইছে এতিয়া সালা লেবতে মাছ উৎপাদন কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে যদি অযোধ্যাৰ ৰাম মন্দিৰ যাম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে স্পাইচ জেটে 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰলৈকে এতিয়া ফ্লাইটৰ সেৱা মুকলি কৰি দিছে 1 ফেব্ৰুৱাৰীৰ পৰা মুকলি কৰিছে আপোনালোকে যদি যাম বুলি ভাবে তেন্তে যাব পাৰে কিন্তু আমাৰ অসমৰ পৰা দুৰ্ভাগ্যবশতঃ এতিয়ালৈকে দিয়া নাই কাৰণ তেওঁলোকেও জানে চাগে আমাৰ অসমৰ পৰা ইমান যাব লগা মানুহ নাই ৰাম মন্দিৰ চাবৰ কাৰণে ইমান দূৰ যেহেতু পইচা পাতিও লাগিব তো সেই কাৰণে আমাৰ অসমৰ পৰা বাৰু ফ্লাইট দিয়া নাই কিন্তু আপোনালোকক স্ক্ৰিনত দি দিছো চাওক আপোনালোকে কোৰ পৰা ফ্লাইটৰ ব্যৱস্থা কৰি দিছে অসমৰ বাহিৰত যি সকলে থাকে তো তেওঁলোকে আৰামছে ফ্লাইটৰ জৰিয়তে যাব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হিমাচল প্ৰদেশৰ পৰা খবৰ ওলাইছে যে মই আপোনালোকক জনাইছোৱে যে এই কেইদিন বতৰৰ অৱস্থাটো বেয়া তো খবৰ ওলাইছে যে হিমাচল প্ৰদেশৰ একদম পাহাৰৰ ওপৰত মানে পাহাৰৰ দাঁতিত বৰফ পৰা আৰম্ভ হৈছে বুলি জনাইছে হিমাচলত আৰু মানে অতিপাত ঠাণ্ডা পৰিছে আমাৰ অসমতো সাংঘাতিক ঠাণ্ডা পৰিছে এই কেইদিন নহয়নে বাৰু বতৰটো ডাৱৰীয়া কৰিছে মানুহ এনেকুৱাত কি হ'ব বাৰু পুৰা ঠাণ্ডাত মৰিব দেখোন তো তাৰ লগে লগে আকৌ খবৰ ওলাইছে যে অনাগত 24 ঘণ্টা আমাৰ ভাৰতবৰ্ষত বতৰ অকণমান বেয়া হোৱাৰো সম্ভাৱনা আছে গতিকে সাৱধান বি কেয়াৰফুল তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খাজিলো বিদায় মাগিছো ধন্যবাদ জয় অসম